শুনিছে ৰেডিঅ' গপশ্বপ 94.3 FM প্ৰাউড টু বি লোকেল আৰু মই মেঘা সানডে ৰিৱাইণ্ডৰ জৰিয়তে আজি দেওবৰীয়া পুৱাটিত আছো আপোনাৰ কাষত আৰু এইখিনি সময়তে মই আপোনাক জনাইছো আন্তৰিক স্বাগতম আজিৰ এই সময়লৈ আৰু আজি মোৰ সৈতে এগৰাকী বিশেষ অতিথি এগৰাকী বিশিষ্ট গীতিকাৰ লগতে এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু তেওঁ হৈছে শ্ৰদ্ধাৰ বেনুধৰ কলিতা আৰু মই পুনতে আপোনাক স্বাগতম জনাইছো দাদা আৰু বহুত বছৰৰ পাছত আপোনাক আজি আমি এনেদৰে আমন্ত্ৰণ জনালো খুবেই ভাল লাগিছে আজি আপোনাৰ মুখেৰে আপোনাৰ গীতসমূহৰ বিষয়ে জানিব পাৰিম গতিকে কেনেদৰে আসলতে আপোনাৰ এই যি গীত লিখাৰ বা গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ যিটো আপোনাৰ পৰিচয় সেইটো আৰম্ভ কৰিলে মই পুনতেই সমগ্ৰ অসমবাসীক শ্ৰোতা ৰাইজক মই শুভেচ্ছা দিছো অভিনন্দন দিছো আৰু মোৰ সেৱা শ্ৰদ্ধা মৰম যথাযথভাৱে জনাইছো সবকে গীতিকাৰ হওঁ বুলি হ'ব নোৱাৰি হয় বা সংগীতৰ লগত যিটো সাঙুৰ হোৱা এটা ইনভলভ হোৱাৰ যিটো এটা ব্যৱস্থা সেই ব্যৱস্থাটো যিটো তাৰ প্ৰতি মোৰ এটা বলিয়ালি আছিল সংগীতৰ প্ৰতি মই গান গাম বুলিও ভাবিছিলো এটা সময়ত মই গোটেই যোৰহাটত পঢ়িছিলো যোৰহাট প্ৰিন্স হলছত পুৰাকে হিজ ৰয়েল হাইনেছ দ্য প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি কিমান চনৰ কথা এইটো 1979 মই এডমিশ্যন লৈছিলো পাণ্ডু কলেজৰ পৰা পাছ কৰি গৈছো মই আৰু মই মালিগাঁও স্কুলত পঢ়িছিলো ক'বই লাগিব মোৰ সৰস্বতী মন্দিৰ মালিগাঁও স্কুল পাণ্ডু কলেজ তাৰপিছত প্ৰিন্স অফ ৱেলছ তাতে মই গোটেই মানুহখিনিক পাইছিলো এটা পৰিৱেশ পাইছিলো তাতে যোৰহাটত সাংস্কৃতিক পৰিৱেশ এটা আছিলে যেতিয়া মই সংগীত লক্ষ্য লিখিব লাগিব সংগীত লক্ষ্য লিখিলেতো সংগীত লাগিব সংগীত লিখিলে গীতো লাগিব গীতৰ কথা লাগিব গতিকে মই নেৰেশ্যন কোৱা মানুহ পালো এই সুৰ কৰা মানুহ পালো তেতিয়া মই বোলো গীতৰ পৰা আৰম্ভ কৰি দিলো আৰু তেনেকে আপোনাৰ প্ৰথম আৰম্ভ হ'ল গানৰ লিখা হয় যি নহওক আমি আজি সানডে ৰিৱাইণ্ডত ইয়াৰ কথা পাতি আছো সেইগৰাকী বিশিষ্ট গীতিকাৰ লগতে জ্যেষ্ঠ সাংবাদিক বেনুধৰ কলিতাৰ সৈতে কণ্ঠনি গৌৰী পৰে
জলে তাৰে পোহৰত অজানা বেশে কণ্ঠনি ঘূৰি পৰে আবেগৰ ঘনে ঘনে সোণালী পুৱাৰ চিকুণ বেলিয়ে কোমল ৰহন খানে চিনাকি কুহুৰি দূৰ দূৰণি বুৱতী লহৰে আনে সোণালী পুৱাৰ সোণালী পুৱাৰ সোণালী পুৱাৰ সোণালী পুৱাৰ সোণালী পুৱাৰ। মই পুনৰ গীতৰ পাছতে উভতি আহিছো আৰু এতিয়া মই দাদা জানিব বিচাৰিম যে আপুনি প্ৰিন্স অফ ৱেলছৰ পৰা আপোনাৰ যি যাত্ৰা পঢ়ি থকা অৱস্থাৰ পৰা তাৰপিছত আপুনি চৰকাৰী চাকৰি তাৰপিছত অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতে আপুনি জড়িত হৈ পৰিলে আৰু তেতিয়াৰ পৰা আজিলৈকে আপুনি গীত লিখি আছে। গতিকে সেই তাহানিৰ সময়ত গীত লিখাৰ যিটো পৰিৱেশ আৰু বৰ্তমানৰ যিটো পৰিৱেশ আপুনি কেনেকুৱা ধৰণৰ আচলতে ইয়াত ভিন্নতা বিচাৰি পায় বা পাৰ্থক্য বিচাৰি পায় এতিয়া? নিশ্চয় গীত লিখাৰ কথাটো হ'ল মানে গোটেই কথাখিনি গীতটোৰ যিটো চিত্ৰকল্প বুলি কয় এখন ছবি গীতৰ মাজেৰে আঁকিব লাগিব। গতিকে সেই গীতটো কথাবিলাক যেতিয়া লিখা যাব গোটেই ছবি এখন আহি যায় সেই ছবিখনৰ লগত সংগীতৰ সম্পৰ্ক থাকিব সুৰৰ সম্পৰ্ক থাকিব আৰু আজিকালি ভিজুৱেলাইজ কৰা হয়। ভিজুৱেলাইজত মই যদি আকাশৰ কথা কৈ আছো তেতিয়া আকাশখন দেখাব লাগিব। আজিকালি কিন্তু এই বস্তুটো অলপ ব্যতিক্ৰম দেখা পাওঁ। মই কৈ আছে আকাশৰ কথা দেখুৱাই আছে মানে বেলেগ এটা বা নাচি আছে ল'ৰা ছোৱালী কেইজন মানে বস্তুটো। গতিকে ঘটনা কি সংগতি যিটো ভাৱ ভাষা কথা সুৰ গোটেইবিলাকৰ যিটো সংগতি যিটো ইণ্টাৰ ৰিলেশ্যন যিটো মানে আন্তঃসম্পৰ্কীয় যিটো সম্বন্ধ এই বস্তুটো বিৰাটেই দৰকাৰ। গতিকে আজিকালি আছে আজিকালিও ভাল লিখা আছে কিন্তু কি হয় লিখিব যোৱাৰ আগতে মানুহ সোমাই যাব লাগে গোটেই ভাৱত ডুব মাৰিব লাগে ভাৱত ডুব মাৰিব লাগে শ্ৰোতাজনে সেইটো শুনাৰ লগে লগে নিজে সেই চিত্ৰটো কল্পনা কৰিব লাগিব। সেইকাৰণে মই ভাবো এতিয়া তোমালোকৰ ৰেডিঅ'ৰ যিটো কাৰবাৰ ইয়াৰ ভূমিকাটো খুব সাংঘাতিক আৰু এই বস্তুটো মৰ্ম ভেদি যায়। তেনেকে এজন মানুহ মূৰ্খ অৱস্থালৈকে ৰেডিঅ' কাণেদি শুনিব পাৰে তাৰ অডিঅ' যদি ঠিকে থাকে অডিঅ' ঠিক কৰি ল'ব পাৰে নিশ্চয়। কিন্তু চাই থকা শুনি থকা আৰু এইকেইটাৰ পাৰ্থক্য থাকেতো চাই চাই কাম কৰা শুনি শুনি কাম কৰা বহুত পাৰ্থক্য। যিয়ে নহওক বাৰু আমি আপোনাৰ সৈতে আৰু কথা পাতিম কিন্তু সময় পুনৰ গীতৰ মাজলৈ যোৱা মই এই গীতটি শুনাই লৈছো। শুনক কথা 94.3 FM কাপশপ প্ৰাউড টু বি লোকেল।
পুনৰ গীতৰ পাছতে উভতি আহিছো আৰু আজি মোৰ সৈতে আছে আমাৰ ষ্টুডিঅ' মজিয়াত চানডে ৰিৱাইণ্ডত মই আজি আমন্ত্ৰণ জনাই আনিছো সেইগৰাকী বিশিষ্ট গীতিকাৰ তথা এগৰাকী জ্যেষ্ঠ সাংবাদিক তেওঁ হৈছে বেণুধৰ কলিতা আৰু দাদা যিহেতু সেই সকল লোকৰ সান্নিধ্যই হয়তো আপোনাক গীত লিখাৰ ক্ষেত্ৰত আৰু অধিক প্ৰেৰণা যোগাই গৈছে আপুনি বহুত গীত লিখিছে এতিয়ালৈকে আপোনাৰ কিতাপ আকাৰে পুথি আকাৰে প্ৰকাশ পাইছে কিন্তু বৰ্তমান সময়ত বহুতো ন সৃষ্টি প্ৰতিভাশালী সৃষ্টি বা তেনেকুৱা গীতিকাৰ ওলাইছে কিন্তু তৎসত্ত্বেও আমি দুদিনমান গীতটো শুনাৰ পাছত সেই আপোনালোকে যিবিলাক গীত লিখিছিল যিবিলাকত সুৰ নিগৰাইছিল সেই সকল বিশিষ্ট শিল্পীয়ে সেই গীতবিলাক আজিও চিৰসেউজ হয় কিন্তু এতিয়া সেই বস্তুটো বিচাৰি নাপাওঁ গতিকে আপোনাৰ অভিজ্ঞতাৰে ইমান বছৰৰ এগৰাকী গীতিকাৰ হিচাপে আপুনি কি ক'ব বিচাৰিব অভিজ্ঞতাটো এনেকুৱাই আৰু আচলতে কি হয় প্ৰত্যেকটো গীতেই একো একোটা গৱেষণাৰ বিষয়বস্তু নিচিনা কাৰবাৰ আমি গৱেষণা এইকাৰণে বুলি কৈছো গৱেষণা বুলি এটা বস্তু যেতিয়া সৃষ্টি কৰা যায় তাক ফাউণ্ডেশ্যনৰ পৰা ফাউণ্ডেশ্যন ইঞ্জিনিয়াৰিং যিটো ফাউণ্ডেশ্যন বুলি কোৱা হয় ফুটিং পিলাৰ ফাউণ্ডেশ্যনটো ঠিকেই থাকে ওপৰ ফালে ছুপাৰ ষ্ট্ৰাকচাৰবিলাকো ভাল হৈ আহে অট'মেটিক হয় এইটো গতিকে এই হঠাৎ জনপ্ৰিয়তাটো বিচাৰি কিছুমানে কি কৰে মই দুখ দিব খোজা নাই তেওঁলোকে মানে অলপ হয়তো তেওঁলোকৰ প্ৰপাৰ গাইডেঞ্চ নাপাবও পাৰে এনেকুৱা বস্তুটো কৰিব খুজিছ ভালকে কয় এনেকে কয় গতিকে তেওঁলোকে উপযুক্ত মানুহকো হয়তো বিচাৰি পোৱা নাই উপযুক্তজনক বিচাৰি পোৱা নাই যি এনেকুৱা যাক বিচাৰি পাইছে তেওঁ সিমাৰ কথা সংযোগৰ নিচিনা কাৰবাৰ গতিকে পুৰণা গীতবিলাক এতিয়াও আমি চাদা বাহাৰ বুলি যিটো কয় গানবিলাক সেই গীতবিলাক এতিয়াও আমাৰ অনুৰণিত হৈ থাকে মনৰ মাজত গতিকে সেই বস্তুটো গৱেষণাৰ নিচিনা ল'বলৈ আৰু বস্তুবিলাক সদায় সৃষ্টিবিলাক অলপমান মানে গাঁথনিবিলাক ঠিকভাৱে মানে পজিটিভ দিশত লৈ পেলাই আগবাঢ়ি যাব লাগে ঠিক তেনেকুৱা আৰু নতুনবিলাক মই দেখিলো সেইটো ক'ব নাপায় সস্তীয়া জনপ্ৰিয়তাৰ কাৰণেও কৰে কিন্তু সেইটো তেওঁলোকৰ অজ্ঞতা গতিকে মই বেয়াও মানে পুতৌ লাগে তেনেকুৱা কথাবিলাকত তেওঁলোকে নাজানে নতুন প্ৰজন্মৰ দোষ নাই দেই আৰু নতুন প্ৰজন্মই আমি যিধৰণে গাইড কৰোঁ সেইধৰণে যাব আৰু তেওঁ এটা আজি ভাল গান এটা গালে সেই ভাল গানটো গোৱাৰ যিটো তেওঁ স্থিতি তেওঁ লাভ কৰিলে তেওঁৰ কেৰিয়াৰত সেই স্থিতিটো তেওঁ মেইনটেইন কৰিব লাগিব তেওঁ সেই স্থিতি অৱস্থাটো ৰক্ষা কৰি অব্যাহত ৰাখিব লাগিব এই বস্তুটো যেতিয়া হয় গতিকে সেই চিৰিয়াছনেছটো লাগিব তেনেকে সুৰকাৰবিলাকৰো দায়িত্ব আছে এতিয়া সেই নেশ্যনেল গেমছত অসমত যেতিয়া তৰুণ গগৈ থাকোঁতে তো ফুটবল খেলাত তেওঁ প্ৰথম আমাৰ অসমে প্ৰথম পাইছিলে তেতিয়া ফুটবল টিমটো সেই টিমটোৰ কাৰণে তাতে সম্বৰ্ধনা জনাবৰ কাৰণে এই টিমটোক যেতিয়া এটা গান এটা লাগে সমবেত সংগীত এটা লাগে থিম চং এটা লাগে মেনু এটা গীত লিখিবা জেবিদে ক'লে ফোনতে ক'লে যে গীত লিখিবা গীতত খেলা ফুটবল থাকিব লাগিব বাছ ইমানখিনি মোক দি দিলে মোক মই আৰম্ভ কৰি দিলো গোটেই লিখি শেষে কৰি দিলো খেলা ফুটবল থাকিব লাগিব মই সেইখিনিয়ে জানো আৰু গীতটো চাই কৈছে গোটেই ছবিখনে আঁকি দিলা তোমাৰ গোটেই ভাল প্ৰশংসা কৰিছিলে দেই অনুষ্ঠানটো নিশ্চয় কিমান ভাল লগা কথা এটা থিম চং আপুনি ইমান ধুনীয়াকে এখন খেলৰ কাৰণে খেলৰ ওপৰত লিখিছে যিয়ে নহওক বাৰু আমি এইখিনি সময়তে পুনৰ গীতৰ মাজলৈ গৈছো আৰু শুনাইছো এই গীতটি শুনক 94.3 FM কাপশ্ব প্ৰাউড টু বি লোকেল
এয়া শুনি আছে ৰেডিঅ' গপশ্বপ 94.3 FM প্ৰাউড টু বি লোকেল, য'ত মই মেঘা আজি ছানডে ৰিৱাইণ্ডৰ জৰিয়তে আছোঁ আপোনাৰ কাষত দেওবৰীয়া পুৱাৰ এই সময়খিনিত। আৰু আজি মোৰ সৈতে মোৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ সেইগৰাকী বিশিষ্ট গীতিকাৰ তথা জ্যেষ্ঠ সাংবাদিক বেণুধৰ কলিতাক। আৰু মই দাদা এতিয়া জানিব বিচাৰিম আপুনি কি খাই ভাল পায় আচলতে? বিভিন্ন ঠাই ঘূৰিলে আপুনি, বিভিন্ন জনজাতিৰ সৈতেও আপুনি থাকিলে, গতিকে আপোনাৰ যদি প্ৰিয় খাদ্য বুলি কওঁ, কেনেকুৱা ধৰণৰ খাদ্য আপুনি বেছি পচন্দ কৰে খাই? এইটোৱে ডাঙৰ কথা। তাৰমানে কি হয়, ঘৰত সোধে দেই আপুনি যে বিয়াখন খাই কেনেকুৱা হৈছে, ৰ'ব মই মনত পেলাব লাগিব কেনেকুৱা হৈছে। তাৰমানে মই ৰুচিটো এনেকুৱা, মই খাব লাগে কাৰণে খালোঁ, কিন্তু মানে বিশেষ মানে আস্বাদন লৈ পেলাই যে খাব লাগে মানে হেৰি ল'বৰ কাৰণে, সোৱাদ ল'বৰ কাৰণে, এই বস্তুটো মই বুজি নাপাওঁ। ভাল লাগিলে ভাল লাগে, নিমখ বেছি হ'লে গম পাওঁ, একেবাৰে নহ'লেও গম পাওঁ, কিন্তু বাকী যদি অলপ 19-20 হয় আৰু গম নাপাওঁ। আৰু সেইটো আগৰ পৰাই নে আপোনাৰ এতিয়া? আগৰ পৰাই। এতিয়া ঘৰত এওঁ ভাল পায় মোক, যে আপোনাৰ এটাই ভাল স্বভাৱ যে আপোনাৰ আপত্তি নাই, আলু পিটিকা ভাত দিলেও ভাল, মাংসটো আছেই বাৰু বেলেগ কথা তেনেকুৱা। গতিকে আৰু চবচে কথা হ'ল কি, ভাতকেইটা অলপ সিজিব লাগে আৰু মুঠতে আপোনাক যিয়ে দিয়ে আপুনি সেয়াই খাবলৈ ভাল পায়, খোৱাত কোনো ধৰণৰ ওজৰ আপত্তি নাই। হয়। আৰু আপুনি যদি সাজ পোছাক বুলি কওঁ, মই ড্ৰেছ বুলি কওঁ, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ সাজ পোছাকক আপুনি বেছি গুৰুত্ব দিয়ে? কেনেকে থাকি ভাল পায় আপুনি? সাজ পোছাকবিলাক ঠিক তেনেকুৱাই কথা। সাজ পোছাকৰ ক্ষেত্ৰতো আজিকালি, আগতে গম পোৱা নাছিলো বিয়াৰ আগতে, যি আছে তাকে পিন্ধা ফটকে, এতিয়া গম পোৱা বিয়াৰ পিছত চিজিল হৈছে যে এইটো ভাল নালাগিব, মই আজি জেকেট পিন্ধিম বুলি ভাবিছিলো, ঠাণ্ডা আছে যে, নহয় আপুনি কোটটো পিন্ধি যাওক বোলো, তাততো অডিঅ'হে আৰু তথাপি এটা হেৰি লাগে, মানুহ এটা ফটো উঠিবৰ কাৰণে লাগিব, ঠিক আছে। গতিকে সাজ পোছাকটো খুবেই দৰকাৰ। বাৰু তেন্তে আমি পুনৰ গৈছো গীতৰ মাজলৈ আৰু শুনাইছো এতিয়া এই গীতটি। মিলন মোহৰ
চিনিলি অচিন হিমৰালো মই মেঘা আজি সানডে ৰিমাইণ্ডৰ জৰিয়তে আছো এইখিনি সময়ত আপোনাৰ কাষত মোৰ সৈতে আজি মই আমন্ত্ৰণ জনাই অনা সেইগৰাকী বিশিষ্ট গীতিকাৰ তথা এগৰাকী জ্যেষ্ঠ সাংবাদিক শ্ৰদ্ধাৰ বেণুধৰ কলিতা আজি মোৰ সৈতে আছে মোৰ অতিথি হিচাপে আৰু মই দাদা এতিয়া জানিব বিচাৰিম যিহেতু প্ৰিন্স অফ ৱেলছৰ পৰা সেইখিনি সময়ত প্ৰিন্স অফ ৱেলছৰ ষ্টুডেণ্ট বুলি ক'লে তাৰে ছাত্ৰ বুলি ক'লে সকলোৱে জানে সকলোৱে ভয় খাইছিল খুব দাদা আছিলে হয় গতিকে সেই তেনেকুৱা এখন কলেজৰ পৰা আপুনি পাছ আউট তাৰ পিছত আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে আপোনাৰ মত বিনিময় আপোনাৰ যাত্ৰা খং আছিল খং আছে কাৰণ প্ৰিন্স অফ ৱেলছৰ ছাত্ৰটো খং আছিলে আৰু কি হয় আমাৰ যিখিনি লগৰ আছিল সিহঁত খুব জংগী আছিল গোটেইবিলাক আমি আমাৰ কমন ৰুমত আমাৰ ডাম্বেল বাৰবেল এইবিলাক থাকে এক্সাৰচাইজৰ কাৰণে অনুশীলনৰ কাৰণে আৰু কি হয় যেতিয়া এক্সাৰচাইজ কৰাৰ লগে লগে মানে এটা ডেকা শক্তিবিলাক অলপ হেৰি হৈ থাকে বেছি জাগ্ৰত হৈ থাকে এনে ৱালখনতে ঘুচি মাৰি দিয়ে এনেকৈ কৈ দিয়ে খংটো আছে মই সেইকাৰণে কওঁ যে মোৰ কেনেকুৱা কথাত খং উঠে আচলতে আপোনাৰ মই মিছা কথা ক'লে খং উঠে একদম মিছা কথা ক'লে খং উঠে আৰু নোহোৱা কথা ক'লে খং উঠে কিন্তু এটা কথা মই বুজি পালো যে খংটো কৰাটো এটা বুৰ্বকী এতিয়া বুজি পাইছো বহুত ক্ষেত্ৰত কিন্তু কিয় আহে যে খংটো ন দি কয় কিছুমানে নহয় এইটো দুয়ে দুয়ে হাত হয় ন দি ক'ব দেই তুমি কিয় কৈছা এই কথাটোত মই তেওঁক প্ৰতিও নিয়াবৰ কাৰণে ইমান যুক্তি দিওঁ না তেওঁ নামানে এতিয়া বুজি পালো তেওঁ অট'মেটিক তেওঁ ৰিয়েলাইজ কৰিব যে তেওঁ যে ভুল কৈ আছে কথাটো গতিকে খং উঠে আৰু খংটো আচলতে কি হয় মোৰ কথাবিলাক কওঁতে খৰখৰকে কওঁ দেই মই ঘৰতো কয় কথা কিন্তু আপুনি ইমান খৰখৰকে কথাবিলাক কয় কথা ভাল কথা ক'লে মানে খং কৰা বুলি ভাবে হা এইটো এটা মোৰ কি স্বভাৱ মই নাজানো এইটো গতিকে তোমালোকৰ এইটো খৰখৰকে কোৱাটো তোমালোকৰ এটা এডভান্টেজ তোমালোকে কোৱা নহয় লাগে এইটো তাৰমানে কম সময়ত বহুত কথা ক'ব পাৰে নিশ্চয় আমি পুনৰ গীতৰ মাজলৈ গৈছো আৰু আমি আজি কথা পাতি আছো সেইগৰাকী বিশিষ্ট গীতিকাৰ তথা জ্যেষ্ঠ সাংবাদিক বেণুধৰ কলিতাৰ সৈতে সাগৰত উদাসী মন নাও বাই যায় মাছ সাগৰত উদাসী মন নাও বাই যায় প্ৰেয়সী তোমাক পোৱাৰ আশা উদাসী মন যায় আগুৱাই প্ৰেয়সী তোমাৰ পোৱাৰ আশা উদাসী মন যায় আগুৱাই মাছ সাগৰত উদাসী মন নাও বাই যায় নদী সুধিলো কিয় বোৱা অবিৰাম নদীয়ে কয় শুনিছো সাগৰৰ গান নদী সুধিলো কিয় বোৱা অবিৰাম নদীয়ে কয় শুনিছো সাগৰৰ গান তোমাক আশা কৰি আছে মোৰেই তৰি যাওঁ মাথো পঠাবাই
যাওঁ মাথো পঠাবা মাছ সাগৰত উদাসী মন নাও বাই যায় পথ ক'ত বাৰু হ'ব কেৱল তৰিবোৱা ভাগ্য যে মোৰ এই গতি পথ ক'ত বাৰু হ'ব কেৱল তৰিবোৱা ভাগ্য যে সমুখ পথত যদি কোনো বাধা হয় সাগৰৰ গানে মোক বাউলি দি কয় সমুখ পথত যদি কোনো বাধা হয় সাগৰৰ গানে মোক বাউলি দি কয় সাগৰ বুকুত আছে মহামিলনৰ ঠাই গতিয়ে তাকে ধিয়াই গতিয়ে তাকে ধিয়াই পুনৰ গীতৰ পাছতে উভতি আহিছোঁ আৰু আজি মই সেইগৰাকী বিশিষ্ট সাংবাদিক তথা এগৰাকী গীতিকাৰ জ্যেষ্ঠ সাংবাদিক বেণুধৰ কলিতাৰ সৈতে কথা পাতি আছোঁ মই এইখিনি সময়তে দাদা জানিব বিচাৰিম আপোনাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ যিহেতু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত আছিলে ঘটনাটো হ'ল কি মোৰ মনটো কোনো দিনেই কেন্দ্ৰীভূত নহ'ল কেন্দ্ৰীভূত বুলি কয় মানে লাভটো চবৰ কাৰণে হৈ যায় ইমান গান লিখিছে আপুনি লগতে যুৱতীৰ সান্নিধ্যও বহুত লাভ কৰিছে পাইছো আৰু মই কি হয় ঠিক কথা কৈছা কল্পনাটো কৰিবই লাগিব কল্পনাৰ মাজেদি প্ৰেমিকাক পোৱা যায় কল্পনাৰ মাজেদি সৃষ্টি হয় ঠিক তেনেকুৱা মই যেতিয়া মই ক'লো যোৰহাটৰ কথাটো যেতিয়া সাংস্কৃতিক গোষ্ঠী কল্যাণী কলা কৃষি কেন্দ্ৰ তাত বহুত বেছিভাগেই ছোৱালী ল'ৰাও আছে কিন্তু বেছি ছোৱালীৰ লগতে সম্পৰ্ক হ'ল সম্পৰ্ক মানে আদান প্ৰদান বন্ধুত্ব আৰু মই এজনীৰ পিছত এজনী পিছত এনেকুৱা হয় এইটোৱে ভাল নেকি সেইটোৱে ভাল নেকি এনেকুৱা হ'ল যেন মই মানে সাৰ্বজনীন হৈ গ'লো আৰু অধিক মাছত বগলী গনা হৈ কি হয় মানে চবেই দেখোন একেই মোৰ কাৰণে চবেই একেই গতিকে মই মানে ন্যস্ত হৈ নগ'লো ক'তো কেন্দ্ৰীভূত নহ'লো গতিকে কেতিয়াবা কি হয় কিন্তু ভাবোঁ কেতিয়াবা দেই এইজনী হ'ব নেকি বাৰু চাওঁ তাত আকৌ বেলেগ এটা আৱিৰ্ভাৱ আহে কাষতে বেলেগ এজনী আহে ভাবিলোঁ ইয়াত তাৰমানে কি হয় এইটো প্ৰেমটো বিশ্ব ব্ৰহ্মাণ্ড ব্যাপী থকা বস্তু প্ৰেমটো এটা সাংঘাতিক এটা মানে চিমিলি যিটো সাংকেতিক এটা যিটো ৰিপ্ৰেজেণ্টেশ্যন যিটো মানে চিম্বলিকেল ৰিপ্ৰেজেণ্টেশ্যন মানে জীৱনৰ গতিকে প্ৰেমতে গতিকে প্ৰেমত ঘূৰিছে ভূমণ্ডল প্ৰেমত ফুলিছে শতদল গতিকে প্ৰেমে হয় যিয়ে নহওক বাৰু আমি আকৌ গীতৰ মাজলৈ গৈছোঁ মই যিহেতু আজি কথা পাতি আছোঁ সেইগৰাকী বিশিষ্ট গীতিকাৰ তথা জ্যেষ্ঠ সাংবাদিক বেণুধৰ কলিতাৰ সৈতে মই শুনাইছোঁ এই গীতৰ পাছতে পুনৰ উভতি আহিম কোনে
লাগি মনোৰণীয়া হ'ল উজনি মানে কমুৱা তোলাৰ দৰে উৰি গুচি যায় দিহিঙে দিপাঙে মচুৱাৰ লাগি মস্তুৰণীয়া হ'ল বুজনি নে মানে কমুৱা তোলাৰ দৰে উৰি গুচি যায় দিহিঙে দিপাঙে তুমি যে নাকাষে বতাহে ফাগুন বনত হাকু সানিলে কোনে শিমলু মতাৰ আৰু পলকে মনৰ বনত হাকু সানিলে কোনে তোমাৰ মধুৰ পৰশে তোমাৰ মধুৰ পৰশে দূৰণিৰ বনে বনে অচিনা চৰাই গানে গানে বৰষাৰ তালে তালে দিলেহি জনাই আহিবা বুলি তৰুণীৰ বনে বনে অচিনা চৰাই গানে গানে বৰষাৰ তালে তালে দিলেহি জনাই আহিবা বুলি ফাগুনৰ বতাহে বতাহে ফাগুন বনত হাকু সানিলে কোনে শিমলু মতাৰ আৰু পলকে বনৰ বনত হাকু সানিলে কোনে তোমাৰ মধুৰ পৰশে 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 চাওঁতে চাওঁতে আমাৰ সময় হৈ আহিল আৰু আজি মোৰ সৈতে চানডে ৰিমাইণ্ডাৰ দেওবৰীয়া পুৱাতিত মই আমন্ত্ৰণ জনাই আনিছিলোঁ তেখেত আছে এতিয়া লাহেকে বিদায় দিয়াৰ সময় হৈছে আমাৰ এগৰাকী বিশিষ্ট গীতিকাৰ তথা জ্যেষ্ঠ সাংবাদিক বেণুধৰ কলিতা আৰু দাদা আপোনাক আজি এনেদৰে লগ পাই খুবেই ভাল লাগিল বহুত ধৰণৰ ৰসিক কথাও আমি পাতিলোঁ আৰু শেষত আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিহেতু গীত এতিয়াও লিখি আছে গতিকে আপোনাৰ কিবা পৰিকল্পনা আছে বা আপুনি যিসকল আমাৰ নতুন আছে সেই নতুন প্ৰজন্মৰ বাবে আপোনাৰ ইমান বছৰৰ অভিজ্ঞতাৰ পৰা আপুনি কি ক'ব বিচাৰিব পৰিকল্পনাটো আছেই কথা হ'ল কি যিখিনি মই সৃষ্টি হ'ল মোৰ লিখা সেইখিনিক মই একলগ কৰি আচলতে নতুন প্ৰজন্মক দিবৰ কাৰণে এইবিলাক আজিকালিতো অডিঅ'বিলাক ভিজুৱেল কৰিব লগা হয় এইটো প্লেটফৰ্ম ফেচবুক বা ঠিক ইউটিউব বিভিন্ন ছচিয়েল মিডিয়াৰ জৰিয়তে দিব পাৰোঁ গতিকে তেওঁলোকেও নতুন প্ৰজন্মই শিকক বস্তুবিলাক ভালদৰে শিকক আৰু তেওঁলোকে উপলব্ধি কৰক এবাৰ সেই তফজ্জুল আলী ছাৰে কৈছিলে কথা এষাৰ ল'ৰাজে প্ৰেমৰ কবিতা এটা গান এটা লিখিছে তেওঁ দেখুৱাইছে তেতিয়া তেওঁ ছাৰে কৈছে যে হে ডেকা ল'ৰা তুমি প্ৰেমত পঢ়িছা না নাই বোলে ছাৰ পঢ়া নাই এই তুমি কি প্ৰেমৰ গীত লিখিবাহে প্ৰেমত পঢ়ি লোৱা কিন্তু এইকাৰণে মই কথাষাৰ ক'লো যে উপলব্ধিটো ডাঙৰ বস্তুটো উপলব্ধি আৰু কি হয় মোৰ যেতিয়া মা ঢুকাইছিলে মা মোৰ যেতিয়া ঢুকাইছিল মই খুব মানে সহিব নোৱাৰা বেদনা এটা পাইছিলোঁ মোৰ মা খুব মানে সেইটো আৰু বৰ্ণনা দিব নোৱাৰি গাঁৱত ৰঙিয়াত আছিল মাৰ নাম থানেশ্বৰী আছিল মই যেতিয়া গুৱাহাটীত আহিলোঁ কাম কাজ শেষ কৰি মই যেতিয়া অকলশৰীয়া অনুভৱ কৰিলোঁ জাকৰ মাজত আছিলোঁ কৰ্মবিলাকৰ মাজত যেতিয়া আকৌ প্ৰব্লেম আছিল যেতিয়া আহি দেখিলোঁ মোৰ মনটো বেয়া লাগিল মাৰ কথা মনত পৰে ইয়াত মা থাকি গ'ল 1.5 মাহমান থাকি গ'লে যেতিয়া মই কথাবিলাক মোৰ গান এটা লিখা এনেই অট'মেটিক আহি গ'ল এই থানৰ থাপনা আজি উদং কৰি অ' মা থানেশ্বৰী কিয় গুচি গ'লা এনেকৈ আৰম্ভ কৰি মই লিখি পেলাই
মানে শেষ কৰিছো আৰু ইয়াৰ স্কুলৰ পৰা আহি পাইছে ৰ'ব কি লিখিছে চাওঁচোন এওঁ মানে ধেমালি কৰে প্ৰথম লিখাটো তেওঁৱে চাই মোৰ আচ্ছা টানি লৈ পঢ়িলে মোক পঢ়িব ৰস মোক পঢ়ি দিয়কচোন মোক ক'লে মই পঢ়ি মই পঢ়িব নোৱাৰিলো একদম চকু পানী ওলাই গ'ল মানে কিমান অন্তৰৰ গভীৰতমৰ পৰা সেই উপলব্ধিৰে আপুনি লিখিছে একদম এতিয়াও মোৰ চকু পানী ওলাব খোজে কাৰণ এনেকুৱা মোৰ মাৰ প্ৰতি যিটো আৱেগ মাৰ প্ৰতি যিটো আমাৰ হেৰি ভক্তি আসক্তি যিটো গতিকে মই এতিয়া বুজি পাইছো মাৰ অভাৱটো যিসকলৰ মা আছে তেওঁলোক ভাগ্যৱান গান এটা লিখিবৰ কাৰণে তেওঁ চাৰ্কামষ্টেঞ্চিয়েল আমি দুটা এতিয়া লগ লাগি আছো তুমি মই ইয়াত এটা গান এটা হৈ যাব পাৰে ফূৰ্তিত হ'ব পাৰে গানটো এই অনুভৱটো আমি হৃদয়ংগম কৰিব লাগিব গতিকে গীতিকাৰজনে পৰিৱেশটোৰ গোটেই যিখিনি সেইখিনি পাগলি মগজত সোমাই লৈ যায় আকৌ পাগলি গীতৰ মাজেদি উলিয়াই দিয়ে হয় দাদা আজি এইখিনি সময় দিলে আপুনি আহি আমাৰ ষ্টুডিঅ' মজিয়াত আৰু গোটেই কথাখিনি ইমান ধুনীয়া নতুন প্ৰজন্মই বুজি পোৱাকে আৰু তেওঁলোকৰ কামত অহাকে আপুনি গোটেই কথাখিনি ক'লে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আৰু লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো আপোনাৰ পৰা আৰু সৃষ্টি আমি আশা কৰিছো নিশ্চয় তোমালোককো শুভেচ্ছা দিলো ধন্যবাদ জনালো তেন্তে ইয়াৰ লগে লগে আজিলৈ মই মেঘা ইমানতে আপোনাৰ কাষৰ পৰা বিদায় লৈছো পুনৰ আহিম নিশা 9 বজাত অনুভৱৰ পৃষ্ঠালৈ শুনিবলৈ নাপাহৰিব শুনক 94.3 FM কাপশ্বপ প্ৰাউড টু বি লোকেল জীৱনৰ প্ৰতিটো ক্ষণত তোমাৰ চেনেহে মোক ৰাখিব জীয়াই জীৱনৰ